টক্সৰ যিসকল পৰিয়ালটোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2টা বছৰ দিৱসৰ তেওঁলোকে পালন কৰিছে আৰু বৰ্তমান সময়ত ডিজিটেল মিডিয়াৰ যুগ সেইটো সকলোৱে জানে মই সেই বিষয়ে পিছত কম খালি এটাই কথা কওঁ যে বৰ্তমান আমাৰ দেশত সাংবাদিকতাৰ যিটো মান বা সাংবাদিকতাৰ যিটো পৰিৱেশ যথেষ্ট পৰিমাণে ক্ষুণ্ণ হৈছে এটা সৰু উদাহৰণ দিওঁ যে এটা ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ বুলি এটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকে প্ৰত্যেক বছৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স বনায় ইণ্ডেক্স এটা প্ৰস্তুত কৰে তেওঁলোকে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স সেই ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত 181খন দেশৰ ভিতৰত ভাৰতৰ স্থান 159 বৰ্তমান সময়ত 159 ইয়াৰ পৰা আপোনাৰ অনুমান কৰিব পাৰে কিমান তল আছে আচলতে আমাৰ আমি যদিও কওঁ যে আমি আমাৰ এখন আগশাৰীৰ এখন গণতান্ত্ৰিক দেশ কিন্তু ইয়াত আচলতে সাংবাদিকতাটো বিভিন্ন ধৰণে বিভিন্ন গোষ্ঠীৰ হেঁচাত সাংবাদিকে কাম কৰি আছে আজি অন্য লাগে এনেকুৱা এটা ঘটনা যে আজি সম্ভৱ আজি নে যোৱাকালি বা সম্ভৱতঃ আমাৰ প্ৰতিদিন কাকতৰ তেওঁলোকৰ বিজ্ঞাপন বন্ধ কৰি দিছে চৰকাৰে হয়তো চৰকাৰৰ বিৰুদ্ধে বা শাসকীয় পক্ষৰ বিৰুদ্ধে বাতৰি পৰিবহণ কৰাৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ হেঁচাৰ মাজত কাম কৰি আছে আচলতে তাৰ মাজতো কিন্তু এই কথা ক'ব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তুলনাত আমাৰ অসমৰ সংবাদ মাধ্যমে যথেষ্টখিনি তেওঁলোকে এটা বিৰোধী পক্ষৰ ভূমিকাত ভাল কাম কৰি আছে সক্ৰিয়তাৰ কাম কৰি আছে এইটো অসত্য কথা এইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে খালি সমস্যা এইটো যে আমাৰ সংবাদ মাধ্যম এতিয়া সম্পূৰ্ণৰূপে হয় ৰাজনীতিবিদ নহয় ব্যৱসায়ী নহয় উদ্যোগপতি তেওঁলোকৰ কাষত আচলতে গতিকে সংবাদ মাধ্যম সংবাদ ক'ৰবাত নহয় ক'ৰবাত হয়তো তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈকে বিভিন্ন সময়ত সাংবাদিকতাৰ মান ক'ৰবাত হয়তো এয়া হৈছে মান পৰিছে এয়া হৈছে কিন্তু মই খালি এইটো কৰোঁ যে আমাৰ এতিয়া বৰ্তমান যিটো যুগ ডিজিটেল মিডিয়া যুগ অহা যিটো নিৰ্বাচন অনুষ্ঠিত হ'ব এইটো ডিজিটেল মিডিয়াৰ ওপৰত হ'ব এটা সময় আছিল যে প্ৰিণ্ট মিডিয়াৰ দিন আছিলে প্ৰিণ্ট মিডিয়াত আছিল কি যে আজি এটা ঘটনা হ'ব ৰাতিপুৱা সেই ঘটনাৰ সবিশেষ আপুনি